অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে আৰু এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে আৰু নাম চিলেকশ্যন হৈছে আৰু অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে। এইবাৰ কিন্তু যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে তাৰ ভিতৰত কিন্তু এইবাৰ বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। এইবাৰ কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। ইতিমধ্যে কিন্তু এটা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গৈছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, আজি কিন্তু সেইসকলে কাৰণে ডাঙৰ আপডেট আহি গৈছে। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। তাৰ বাবে কিন্তু আপোনালোকে এতিয়া এটা কাম অতি সোনকালে কৰিব লাগিব। অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে যিসকলৰ ৰেচন কাৰ্ড আছে আৰু অৰুণোদয় আঁচনিত আবেদন কৰিছিল বা আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা পাই আছিল, কিন্তু অৰুণোদয় আঁচনিৰ নামটো সিলেকশ্যন হোৱা নাই বা অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এইবাৰ কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব আৰু কেনেকৈ লিষ্টটো চাব লাগিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, আপোনালোকে সম্পূৰ্ণকৈ চাই ল'ব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছিল আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আহিছে আৰু যিসকলে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে, এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। ইতিমধ্যে কিন্তু পঞ্চায়তত অথবা কিন্তু আপোনালোকৰ ব্লকত অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো মুকলি হৈ গৈছে। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব। ইয়াত কিন্তু সকলো মানুহৰ নাম আছে যিসকলে আবেদন কৰিছিল বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে। ইয়াত কিন্তু লিষ্টত সকলো মানুহৰ নাম আহি গৈছে। ফাৰ্ষ্ট চাব, ইয়াত অৰুণোদয় আঁচনিৰ ID নম্বৰ দি আছে, তাৰপিছত ইয়াত আপোনালোকৰ ব্লকৰ নামটো দি আছে, তাৰপিছত ইয়াত আপোনালোকৰ GP নামটো দিয়া আছে, তাৰপিছত ইয়াত আপোনাৰ নাম আৰু মোবাইল নম্বৰ আৰু ইয়াত আধাৰ কাৰ্ড নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে লিষ্টটো চেক কৰিব লাগিব। এইবাৰ কিন্তু লিষ্ট অনুযায়ী আৰু অৰুণোদয় আঁচনিৰ ভেৰিফাই কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেনেহ'লে কিন্তু আপোনালোকৰ নামটো এপ্ৰুভ কৰিব, নহ'লে কিন্তু আপোনালোকৰ নামটো কৰ্তন হৈ যাব আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। ইতিমধ্যে যিহেতু অৰুণোদয় আঁচনি লিষ্টটো সকলো পঞ্চায়তে আহি গৈছে, 1 জুলাইৰ পৰা কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈ যাব।